নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে? নিশ্চয় ভালে আছে। আমাৰ পেজৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ আজিৰ ভিডিঅ'ত প্ৰাথমিক পৰ্যায়ৰ জুই নিৰ্বাপন কৰোঁতে ব্যৱহাৰ কৰা অগ্নি নিৰ্বাপক যন্ত্ৰ, যাক আমি ফায়াৰ এক্সটিংগুইচাৰ বুলি কওঁ, তেনে কেইটামান অগ্নি নিৰ্বাপক যন্ত্ৰৰ সৈতে আপোনালোকক চিনাকি কৰাই দিম বুলি ভাবিছোঁ। আৰু সেইকেইটা কেনেদৰে অপাৰেট কৰে তাকো আপোনালোকক দেখাই দিম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আপোনাৰ লগতে অন্য এজন ব্যক্তি উপকৃত হোৱাকৈ ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে আমাৰ এই ভিডিঅ' ফেচবুকত চাই আছে তেতিয়াহ'লে প্লিজ ফ'ল' কৰি ল'ব। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইকেইটা হৈছে ফায়াৰ এক্সটিংগুইচাৰ, আৰু এইসমূহ নিশ্চয় আপোনালোকে হস্পিটেল, ৰেষ্টুৰেণ্ট, শ্বপিং মল ইত্যাদি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত আপোনালোকে নিশ্চয় দেখা পাইছে। এই ফায়াৰ এক্সটিংগুইচাৰসমূহ সঠিক সময়ত সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰিলে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লগা দেখা যায়। আমাৰ আগৰ ভিডিঅ' যিসকলে চাইছে তেওঁলোকে নিশ্চয় জানে যে একুৰা জুই উৎপন্ন হ'বলৈ হ'লে তাত তিনিটা উপাদানৰ প্ৰয়োজন হয়। প্ৰথমটো হৈছে জ্বলনশীল দ্ৰব্য, অক্সিজেন আৰু এক নিৰ্দিষ্ট তাপমাত্ৰা। এই জ্বলনশীল দ্ৰব্যটোৰ ওপৰত নিৰ্ভৰ কৰি জুইক 6টা ভাগত ভাগ কৰা হৈছে। সেই 6টা হৈছে এ ক্লাছ ফায়াৰ, বি ক্লাছ ফায়াৰ, চি ক্লাছ ফায়াৰ, ডি ক্লাছ ফায়াৰ, ই ক্লাছ ফায়াৰ আৰু এফ ক্লাছ ফায়াৰ। সেই জুই শ্ৰেণীৰ ওপৰত নিৰ্ভৰ কৰি ফায়াৰ এক্সটিংগুইচাৰসমূহো ভাগ কৰা আছে। আপুনি জুইৰ শ্ৰেণী নজনাকৈ আপুনি যিকোনো এটা ফায়াৰ এক্সটিংগুইচাৰ নি জুই নুমাব গ'লে হয়তো জুই নুনুমাবও পাৰে আৰু আপুনি ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে। এই ফায়াৰ এক্সটিংগুইচাৰ কেইটাৰ ভাগ কেইটা হৈছে ৱাটাৰ টাইপ ফায়াৰ এক্সটিংগুইচাৰ, ফ্ৰম টাইপ ফায়াৰ এক্সটিংগুইচাৰ, ড্ৰাই পাউডাৰ ফায়াৰ এক্সটিংগুইচাৰ, কাৰ্বন ডাই অক্সাইড ফায়াৰ এক্সটিংগুইচাৰ আৰু ৱেট কেমিকেল ফায়াৰ এক্সটিংগুইচাৰ। এতিয়া আমি যাওঁ বলক, এই ফায়াৰ এক্সটিংগুইচাৰ কেইটা নাম কি আৰু ইয়াক ক'ত ব্যৱহাৰ কৰা হয় আৰু কেনেদৰে ব্যৱহাৰ কৰা হয় আমি আজি সকলোটি আপোনালোকক দেখাই দিম। এই ফায়াৰ এক্সটিংগুইচাৰসমূহ ব্যৱহাৰ কৰোঁতে এটা ফৰ্মুলা আছে। সেই ফৰ্মুলাটো হৈছে পাঁচ ফৰ্মুলা। এতিয়া পাঁচ ফৰ্মুলাৰ ফুল ফৰ্মটো হৈছে পি মানে হৈছে পুল দ্য পিন, এ মানে হৈছে এইম টু ফায়াৰ, এছ মানে হৈছে স্কুইজ, আকৌ এছ মানে হৈছে সুইপ। এইটো ফৰ্মুলা ইউজ কৰি আমি ফায়াৰ এক্সটিংগুইচাৰসমূহ ব্যৱহাৰ কৰোঁ। আহক এতিয়া মই আপোনাক দেখাই দিম। এইখিনি আমি মেইনটেইন কৰি থাকিব লাগে আৰু ইয়াক আমি জানিব লাগিব যে ই ভাল হৈ আছে নে বেয়া হৈ আছে। ইয়াৰ মেইনটেনেন্স পদ্ধতি মই আপোনাক দেখাই দিম। আহক, আপোনালোকে এইটো দেখিছে, এই কাটাটো সেউজীয়া ৰঙত আছে। যেতিয়া ই ৰঙা কালাৰলৈ যাব তেতিয়া আপোনালোকে গম পাব যে ই কাৰ্যক্ষম হৈ থকা নাই। বৰ্তমান ই কাৰ্যক্ষম হৈ আছে, ই সেউজীয়া দাগটোৰ ওপৰত আছে কাটাডাল। আৰু আপোনালোকে এই নজেলবিলাক ভালকৈ পৰিষ্কাৰ কৰি ৰাখিব। এতিয়া এইটোৰ নাম হৈছে ABC পাউডাৰ। ইয়াৰ এই ABC পাউডাৰ যিটো আপোনাৰ নামাকৰণ কৰিছে তাৰ মানে এইটো আপোনালোকে ABC এই তিনিটা ক্লাছ অফ ফায়াৰত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এতিয়া ইয়াৰ মই ব্যৱহাৰ পদ্ধতিটো আপোনালোকক মই দেখাই দিম। মই আপোনালোকক এটা ফৰ্মুলা কৈছিলোঁ, আপোনালোকে নিশ্চয় মনত আছে, পুল দ্য পিন। এইটো আমি পিনটো খুলি ল'লোঁ। পিনটো খুলি ইয়াৰে ভিতৰত থকা কভাৰটো আমি এৰুৱাই দিলোঁ। এই নজেলডাল আমি জুইলৈ এইম কৰি ল'লোঁ আৰু এইটো আমি প্ৰেছ কৰি দিলোঁ। প্ৰেছ কৰি আৰু এইটো আমি জুইৰ ফালে চুৱাইপ কৰি দিলোঁ। এইটোৱে হৈছে পাঁচ পদ্ধতি। কিন্তু আপোনালোকে এইটো ব্যৱহাৰ কৰাৰ সময়ত এটা কথা লক্ষ্য কৰিব, সদায় বতাহ বলি থকাৰ অপজিট ডাইৰেকশ্যনত মানুহজন থিয় হৈ এইটো ব্যৱহাৰ কৰিব। কেতিয়াও আপোনালোকে বতাহ বলি থকা ছাইডত ৰখি এইবিলাক ফায়াৰ এক্সটিংগুইচাৰ আপোনালোকে ব্যৱহাৰ নকৰিব। আৰু এই নজেলটো সদায় আপোনালোকে জুই একেবাৰে বেজত আপোনালোকে একে তলিত লগাবলৈ চেষ্টা কৰিব যিমান পাৰে। আৰু এতিয়া যিসকল লোকে পঢ়িব নাজানে, যিসকল লোকৰ শিক্ষা নাই,
তেওঁলোকে এইটো চিনাক্তকৰণৰ বাবে ABC পাউডাৰ বুলি তেওঁলোকে চিনাক্ত কৰিবৰ কাৰণে এটা সুবিধা আছে, সেইটো হৈছে ইয়াৰে লেবেল কালাৰ। এই লেবেল কালাৰটো থাকিব আপোনালোকৰ ব্লু, মানে নীলা কালাৰ থাকিব। নীলা কালাৰ থাকিলে আপোনালোকে গম পাব যে সেইটো ABC পাউডাৰ। এতিয়া আপোনালোকে ভাবিছে চাগে যে A, B আৰু C এই তিনিটা জুই কেনেকুৱা ধৰণৰ জুই হয়। এই তিনিটা জুই মই আপোনালোকক এতিয়া বুজাই দিবলৈ চেষ্টা কৰিম যে A ক্লাছ যোনটো ফায়াৰ হয়, সেই ফায়াৰটো হৈছে আপুনি ধৰি লওক কাগজ, কাপোৰ, কাঠ বা ইত্যাদি এনে কিছুমান সামগ্ৰীৰ ওপৰত যেতিয়া জুই লাগে সেইটো আমি A ক্লাছ ফায়াৰত ধৰোঁ। আৰু B ক্লাছ ফায়াৰটো হৈছে জ্বলনশীল যোনবিলাক তেল, ধৰি লওক পেট্ৰল, ডিজেল ইত্যাদি এনে কিছুমান দ্ৰব্যৰ ওপৰত লগা জুইসমূহ আমি B ক্লাছ ফায়াৰত ধৰোঁ। আৰু C ক্লাছ ফায়াৰটো হৈছে যিবিলাক জ্বলনশীল গেছ, যেনে ধৰক আমি LPG গেছ ধৰিব পাৰোঁ, এনে কিছুমান দ্ৰব্যৰ ওপৰত লগা জুই আমি C ক্লাছ ফায়াৰত ধৰোঁ। কিন্তু আপোনালোকে এই ফায়াৰ এক্সটিংগুইচাৰটো মাত্ৰ আপোনালোকে প্ৰাথমিক পৰ্যায়তহে ব্যৱহাৰ কৰিব। যদি ডাঙৰ জুই উৎপন্ন হৈ থাকে তেনে সময়ত আপোনালোকে এইটো ব্যৱহাৰ কৰিলে সুফল নাপাব। এতিয়া আহোঁ আমি আপোনাক এইটো দেখাই দিম। এতিয়া এইটো হৈছে CO2 ফায়াৰ এক্সটিংগুইচাৰ। এইটো আমি ক্লাছ B আৰু ক্লাছ E এই দুটা শ্ৰেণীৰ জুইত আমি এইটো ব্যৱহাৰ কৰিব পাৰোঁ। এইটো যিসকল লোকে পঢ়িব নাজানে তেওঁলোকৰ বাবে এইটো চিনাক্তকৰণৰ বাবে ইয়াৰ বেষ্ট কালাৰ থাকিব ব্লেক, মানে কলা। কলা কালাৰটো আপোনাৰ দেখাৰ লগে গম পাব যে এইটো CO2 ফায়াৰ এক্সটিংগুইচাৰ হয়। এইটো মই ব্যৱহাৰটো আপোনালোকক এবাৰ দেখাই দিছোঁ। সেই একেই পদ্ধতি 5 পদ্ধতিৰে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। প্ৰথমতে এই পিনটো উলিয়াই ল'ব লাগিব। তাৰপিছত এইটো ব্যৱহাৰ কৰোঁতে এটা অকণমান জানিব লগা দুটামান কথা আছে। এইটো সদায় এণ্টি ক্লক ৱাইজ ঘূৰোৱা হয়। আৰু ইয়াতে দেখিছেনে আপুনি, এইডাল হৈছে ডিচাৰ্জ পাইপ আৰু এইটো হৈছে ডিচাৰ্জ হৰ্ণ। আপোনালোকক ইয়াতে ধৰিব দিছে, এইটো ধৰিবলৈ অপশ্যন দিছে। আপোনালোকে কিন্তু ইয়াতে নধৰিব। ইয়াতে ধৰি আপোনালোকে যদি এইটো খুলিবলৈ হ'লে কুল বাৰ্ণো হোৱা দেখা যায়। গতিকে আপোনালোকে ইয়াত ধৰি পিনি জুইলৈ এইম কৰিব আৰু এইটো এণ্টি ক্লক ৱাইজত ঘূৰাই দিব। যিসকল দৰ্শকে জানে যে CO2 গেছটো বহুত ঠাণ্ডা হয়, ইয়াৰ ভিতৰতে সোমাই থাকে, এই ওলাই আহোঁতে ইয়াতে বৰফ হৈ এই ডিচাৰ্জ পাইপডাল আপোনালোকৰ ইয়াতে জাম হৈ যাব পাৰে। গতিকে এইটো একবাৰ খোলা একবাৰ বন্ধ, একবাৰ খোলা একবাৰ বন্ধ, এনেদৰে ব্যৱহাৰ কৰা হয়। আৰু আপোনালোকে ধৰা অপশ্যনটো ইয়াত থাকিব। তাৰপিছতে আপোনালোকে জুইলৈ এইম কৰিব আৰু জুই যিমান পাৰে বেজত লগাবলৈ এইটো চেষ্টা কৰিব। এইটো ব্যৱহাৰ কৰোঁতে যেতিয়া আপুনি খুলিব, খোলাৰ লগে লগে এই ডিচাৰ্জ হৰ্ণৰ ওচৰত এটা চাউণ্ড হয়। সেই চাউণ্ডটোত বহুত মানুহে ভয় কৰে, কিন্তু আপোনালোকে ভয় নকৰিব, এইটো একো নহয়। আপোনালোকে খুব সাৱধানে এইটো ব্যৱহাৰ কৰিব। মাত্ৰ আপোনালোকে সেই চাউণ্ডটো শুনি ভয় কৰি এৰি থৈ পলাই গুচি নাযাব। আপোনালোকে জানে যে পেপাত যেনেকৈ আমি মুখে হাৱাটো দিলে হাৱাটো ওলাই আহোঁতে এটা ডাঙৰ চাউণ্ড হয়, সেইটোৱে পেপাৰ বুলি কওঁ। ঠিক তেনেদৰে এইটোতো যেতিয়া গেছটো ওলাই আহিব, গেছটো ওলাই আহোঁতে ইয়াতে এটা চাউণ্ড হয়, সেইটোলৈ আপোনালোকে অলপো ভয় নকৰিব। এতিয়া B আৰু E ক্লাছৰ জুইবিলাক হৈছে যিবিলাক তেলজাতীয় পদাৰ্থত, যেনে পেট্ৰল, ডিজেল পদাৰ্থত উৎপন্ন হোৱা জুইসমূহক আমি B ক্লাছত ধৰোঁ আৰু ইলেক্ট্ৰিক সা সৰঞ্জামত উৎপন্ন হোৱা জুই আমি E ক্লাছত ধৰোঁ। গতিকে আপোনালোকে এই CO2 ফায়াৰ এক্সটিংগুইচাৰটো আপোনালোকে B আৰু E ক্লাছ জুইত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মোৰ লগত বৰ্তমান ৱাটাৰ টাইপ আৰু ৱেট কেমিকেল টাইপ ফায়াৰ এক্সটিংগুইচাৰ বৰ্তমান মোৰ লগত নাই। গতিকে আপোনালোকক সেই দুটা মই দেখাব নোৱাৰিলোঁ। আগন্তুক দিনত যদি সম্ভৱ হয় মই নিশ্চয় আপোনালোকক সেই দুটাও দেখাবলৈ চেষ্টা কৰিম। এতিয়া বলক আমি ফৰ্ম টাইপ ফায়াৰ এক্সটিংগুইচাৰটো কেনেদৰে অপাৰেট কৰে আপোনালোকক মই দেখাই দিম। এইটো হৈছে ফৰ্ম টাইপ
ফায়াৰ এক্সটিংগুইচাৰ। এইটো অপাৰেট কৰাৰ পদ্ধতিটো একেই, যোনটো মই আপোনালোকক 5 পদ্ধতি কৈছিলোঁ, সেই 5 পদ্ধতি ব্যৱহাৰ কৰিয়েই ফ্ৰম ফায়াৰ এক্সটিংগুইচাৰটো ব্যৱহাৰ কৰা হয়। চিনাক্তকৰণৰ কাৰণে যিটো সুবিধা আছে সেইটো হৈছে, এইটো চাওকচোন, ইয়াতে এইটো ফ্ৰম বুলি লিখা আছে। আৰু যিসকল লোকে পঢ়িব নোৱাৰে তেওঁলোকৰ বাবে এইটো হৈছে ফ্ৰম টাইপৰ ফায়াৰ এক্সটিংগুইচাৰটো লেবেল কালাৰ ক্ৰীম কালাৰ হয়। এই ফ্ৰম টাইপ ফায়াৰ এক্সটিংগুইচাৰটো আমি সাধাৰণতে বি ক্লাছ ফায়াৰত ব্যৱহাৰ কৰোঁ, যদিও আপোনালোকে এইটো এ ক্লাছ ফায়াৰটো ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই আপোনালোকক আগতে কৈছোৱেই যে তেলজাতীয় পদাৰ্থত উৎপন্ন হোৱা জুইসমূহক আমি বি ক্লাছত ধৰোঁ, আৰু কাঠ, বাঁহ, কাপোৰ, কাগজ ইত্যাদি সামগ্ৰীবিলাকত উৎপন্ন হোৱা জুইবিলাকক আমি এ ক্লাছ ফায়াৰত ধৰোঁ। গতিকে আপোনালোকে এইটো তেলজাতীয় পদাৰ্থ আৰু কাঠ, বাঁহ, কাগজ ইত্যাদিসমূহত উৎপন্ন হোৱা জুইত আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব। কিন্তু আপোনালোকে কেতিয়াও এইটো ই ক্লাছ ফায়াৰ মানে ইলেক্ট্ৰিক সা সৰঞ্জামত উৎপন্ন হোৱা জুইত কেতিয়াও ব্যৱহাৰ নকৰিব, কাৰণ ইয়াত পানীৰ লগতে ফ্ৰম থাকে, আপুনি কাৰেণ্টৰ লগত সংযোগ হৈ যাব পাৰে। আমাৰ আজিৰ ভিডিঅ'টো ইমানেই। আকৌ এটি এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়ালৈকে আজিলৈ আহোঁ। নমস্কাৰ।